নমস্কাৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম আপোনালোকে যদি ক্লাছ 10ৰ মাৰ্কশ্বিট, চাৰ্টিফিকেট অথবা এডমিট কাৰ্ড হেৰুৱাইছে, তেতিয়াহ'লে আপোনালোকে ইজিলি অনলাইনত আবেদন কৰি কেনেকৈ নিজৰ এডমিট কাৰ্ড অথবা ৰেজিষ্ট্ৰেশ্যন কাৰ্ড নাইবা মাৰ্কশ্বিট এইকেইটা আপোনালোকে কেনেদৰে নিজে উলিয়াব পাৰিব অনলাইনত আবেদন কৰি, সেইটো প্ৰচেছ দেখুৱাব গৈ আছোঁ। গতিকে যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে ইয়াত দেখা পাইছে মই অফিচিয়েল ৱেবছাইটত এণ্টাৰ কৰি আছোঁ। ইয়াত আপোনালোকে চাৰ্চ কৰিব লাগিব sevaservice.in ওলাই যাব। ইয়াত আপোনালোকে যেতিয়া অফিচিয়েল ৱেবছাইটত এণ্টাৰ কৰিব, ইয়াত দেখা পাইছে 4টা অপশ্যন আছে। আপুনি যিটো বিচাৰে, ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো আপোনাৰ হেৰাইছেনে নে এডমিট কাৰ্ডটো হেৰাইছে, যিকোনো এটা টিক কৰিব পাৰে। বা আপোনালোকে যদি গোটেইকেইটা ডকুমেণ্ট ৰিকভাৰ কৰিব বিচাৰে বা আপোনাৰ হেৰুৱাইছে, তেতিয়াহ'লে গোটেইকেইটা টিক মাৰ্ক কৰি দিব। ইয়াত ৰেটকেইটাও দিয়া আছে কিমান টকা পৰিব। এডমিট কাৰ্ডটো এপ্লাইৰ বাবে আপোনাৰ 200 টকা পৰিব, ৰেজিষ্ট্ৰেশ্যন কাৰ্ড 200 টকা, মাৰ্কশ্বিট 400 টকা আৰু যিটো চাৰ্টিফিকেট সেইটো 550 টকা আপোনালোকে পেইড কৰিব লাগিব। নেক্সটৰ তলত আপোনালোকে এইটো ফিল আপ কৰিব লাগিব। ফাৰ্ষ্ট এইটো এটাই ফেজ হয়, ইয়াৰ তলতেই এইটো দেখা পাব আপোনালোকে যিটো ফিল আপ কৰিবলগীয়া ডাটাকেইটা। ইয়াত ফাৰ্ষ্টত আপোনালোকে কেণ্ডিডেটৰ যিটো নামটো ইয়াত লিখিব লাগিব, তাৰপিছত ডেট অফ বাৰ্থটো ইয়াত লিখিব লাগিব, ফাদাৰ নেম, মাদাৰ নেম, ইয়েৰ অফ ৰেজিষ্ট্ৰেশ্যন, কোনটো চনত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে। যদি আপোনালোকে পাহৰিছে তেতিয়াহ'লে নট এপ্লিকেবল দি দিলেও হৈ যাব। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো যদি আপোনালোকৰ মনত আছে সেইটো দি দিব, যদি মনত নাই তেতিয়া ইমান মেণ্ডেটৰী নহয়, কাৰণ ইয়াত ৰেড চিম্বল বা ষ্টাৰ চিম্বল দিয়া নাই। ইয়েৰ অফ এক্সামিনেশ্যন সেইটো যদি আপোনালোকৰ মনত নাই সেইটো নিদিব পাৰে, বা ৰোল নম্বৰটো মনত নাথাকিলে নিদিব পাৰে, বা যদি আপোনালোকৰ মনত থাকে তেতিয়াহ'লে দি দিব। তাৰপিছত নেক্সটত আপোনালোকৰ তলত আছে নেম অফ এক্সামিনেশ্যন, এইটোতো HSLC হয়। তাৰপিছত নেম অফ স্কুল ষ্টাডি, আপোনালোকে ইয়াত আপোনালোকে যিটো স্কুলত পঢ়িছিলে সেইটো স্কুলৰ নাম ইয়াত লিখি দিব লাগিব। তাৰপিছত স্কুলৰ ডিষ্ট্ৰিক্ট, স্কুলটো কোনটো ডিষ্ট্ৰিক্টত অন্তৰ্গত সেইটো আপোনালোকে এণ্টাৰ কৰিব লাগিব। তাৰপিছত তলত যদি নেক্সটলৈ যায় তেতিয়াহ'লে এইটো বহুত ইম্পৰ্টেণ্ট হয়। এটাই ডকুমেণ্ট আপলোড দিব লাগিব আপোনালোকে। এইটো ডকুমেণ্ট হৈছে আপোনাৰ যিটো পুলিচৰ পৰা এটা FIR কপি আপোনালোকে আনিব লাগিব লিখাই লৈ পিনি। সেইটো আপোনালোকে স্কেন কৰি পিনি JPG বা PNG ফৰ্মেটত আপোনালোকে ইয়াত আপলোড দিব লাগিব। তাৰপিছত মোবাইল নাম্বাৰ এটাও দিব লাগিব, আপোনাৰ যিটো বৰ্তমান চলি থকা মোবাইলটো ইয়াত দি দিব। তাৰপিছত ইয়াত দুটা অপশ্যন আছে, কালেক্ট ফ্ৰম সেৱা অফিচ বা মণি মৈদান গুৱাহাটী। আপোনালোকে যিটো চাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰিছিলে বা এডমিট কাৰ্ডৰ কাৰণে এপ্লাই কৰিছিলে, সেইটো আপোনালোকে যদি গুৱাহাটীৰ পৰা ল'ব বিচাৰে তেতিয়াহ'লে ইয়াত টিক মাৰ্কটো দি দিব। যদি আপোনালোকে ডাকঘৰৰ মাধ্যমেদি ডকুমেণ্টকেইটা পাব বিচাৰে তেতিয়াহ'লে চেণ্ড বাই পোষ্ট অপশ্যনত আপোনালোকে ক্লিক কৰিব লাগিব। তাৰপিছত আপোনালোকে চিম্পলি প্ৰচিড টু পে'মেণ্ট অপশ্যনত গুচি যাব লাগে। তাৰপিছত পে'মেণ্ট কৰিব লাগে, ৰিচিপ্টটো আপোনালোকে ছেভ কৰি থৈ দিব লাগে বা প্ৰিণ্ট আউট কৰি পিনি থৈ দিব লাগে। এইটোৱে আছিলে চিম্পল প্ৰচেছ। আপোনালোকৰ যদি কিবা অসুবিধা হয় তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰিব, আমি ফুল ছাপোৰ্ট দিব চেষ্টা কৰিম। গতিকে আজিৰ ভিডিঅ'টো এয়া আছিল, আপোনালোকৰ চাই কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। আকৌ লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈ ধন্যবাদ।